হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু দ্য চেনেল। আজিৰ এই নতুন ভিডিঅ'টোত আমি অসমৰ ব্যক্তিসকলে পোৱা এৱাৰ্ডছ এণ্ড অনাৰ্ছৰ বিষয়ে পঢ়িম। অনাৰ্ছৰ বিষয়ে চাম। এডিয়াৰ বাবে এটা খুব ইম্পৰ্টেণ্ট টপিক এইটো। পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় ইয়াৰ পৰা। অসমৰ প্ৰথম এৱাৰ্ড উইনাৰৰ পৰা ধৰি 2024 চনলৈকে যিমানখিনি এৱাৰ্ড পাইছে অসমৰ ব্যক্তিসকলে বিভিন্ন ক্ষেত্ৰত, তাৰে ইম্পৰ্টেণ্টখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল পায় বা আপোনালোকৰ অলপ হ'লেও হেল্প হয়, তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমতে সদায় কওঁৱেই ছৰি ফৰ মাই বেড হেণ্ড ৰাইটিং। আৰু তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰাই। বঁটা আৰু সন্মান। ভাৰত ৰত্ন লাভ কৰা অসমীয়াসকল। প্ৰথম ভাৰত ৰত্ন পোৱা ব্যক্তি হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তেওঁ 1999 চনত মৰণোত্তৰভাৱে এই বঁটা লাভ কৰে। তাৰপিছত দ্বিতীয়জন হ'ল ভাৰত ৰত্ন লাভ কৰা অসমীয়া ডক্টৰ ভূপেন হাজৰিকা। তেওঁ 2019 চনত মৰণোত্তৰভাৱে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ সাহিত্যিকসকল। প্ৰথম আহিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ 1979 চনত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে তেওঁ এই বঁটা লাভ কৰে। তাৰপিছত আহিলে মামণি ৰয়চম গোস্বামী। তেওঁ 2000 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে নীলমণি ফুকন। তেওঁ 2020 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে সৰস্বতী সন্মান লাভ কৰা অসমীয়া সাহিত্যিকসকল। সেইজন হ'ল লক্ষীনন্দন বৰা। 2008 চনত কায়কল্প উপন্যাসৰ বাবে তেওঁ এই বঁটা লাভ কৰে। তাৰপিছত আহিলে পদ্ম সন্মান লাভ কৰা অসমৰ ব্যক্তিসকল। প্ৰথম আহিলে পদ্মবিভূষণ। প্ৰথম ব্যক্তিজন হৈছে অমলপ্ৰভা দাস। তেওঁ 1955 চনতে এই বঁটা লাভ কৰে। তাৰপিছত দ্বিতীয়তে আহিলে বিমলা প্ৰসাদ চলিহা। তেওঁ 1971 চনত এই বঁটা লাভ কৰে। আৰু তৃতীয়তে ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকা। তেওঁ 2012 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে পদ্মভূষণ। এই বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি হ'ল অমিয় কুমাৰ দাস। তেওঁ 1963 চনতে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে কৃষ্ণকান্ত সন্দিকৈ। তেওঁ 1967 চনত এই বঁটা লাভ কৰে। মই খুব ইম্পৰ্টেণ্টকেইটাহে ইয়াত এড কৰিছোঁ। তো তাৰপিছত আহিলে 13 নম্বৰ যোনজন ব্যক্তি, তেওঁ হৈছে তৰুণ গগৈ। তেওঁ 2021 চনত মৰণোত্তৰভাৱে এই বঁটা পদ্মভূষণ লাভ কৰে। তাৰপাছত আহিলে পদ্মশ্ৰী। পদ্মশ্ৰী বঁটা পোৱা প্ৰথমজন ব্যক্তি হ'ল অমলপ্ৰভা দাস। তেওঁ 1954 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে কৃষ্ণকান্ত সন্দিকৈ। তেওঁ 1955 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে নলিনীবালা দেৱী। তেওঁ 1957 চনত, চন্দ্ৰপ্ৰভা শইকীয়ানী। তেওঁ 1972 চনত, ভূপেন হাজৰিকা। তেওঁ 1967 চনত, ছৈয়দ আব্দুল মালিক। তেওঁ 1984 চনত, ৰংবং তেৰাও। তেওঁ 1989 চনত, নীলমণি ফুকনে 1990 চনত, প্ৰতিমা বৰুৱা পাণ্ডে 1991, দীপালী বৰঠাকুৰ 2000 চনত, ভৱেন্দ্ৰনাথ শইকীয়া 2001 চনত, মামণি ৰয়চম গোস্বামী 2002 চনত, আৰু জাহ্নু বৰুৱাই 2003 চনত, আৰু যাদৱ পায়েং, যাক নেকি অৰণ্য মানৱ বুলি কোৱা হয়, তেওঁ 2015 চনত এই বঁটা লাভ কৰে। যাদৱ পায়েঙে যিখন অৰণ্য মানে ফৰেষ্ট তেওঁ গঢ়িলে, সেই ফৰেষ্টখনৰ নামটো যদি জানে আপোনালোকে কমেণ্ট কৰি প্লিজ জনাব। তাৰপিছত আহিলে 2020 চনত পোৱা ব্যক্তিসকল: লীলা বাহাদুৰ চেত্ৰী, যোগেন্দ্ৰনাথ ফুকন, ডক্টৰ ৰবি কান্নন, ডক্টৰ কুশল কোঁৱৰ শৰ্মা, ইন্দিৰা পি বৰা, য়েছে দৰ্জে থংচী। এইসকল ব্যক্তিয়ে 2020 চনত লাভ কৰে এই বঁটা। তাৰপিছত আহিলে 2021 চনত। 2020, 21, 22, 23, 24 মই গোটেইখিনি 4-5জন যিকেইজন ইম্পৰ্টেণ্ট তেখেতলোকক ইয়াতে এড কৰি দিছোঁ, খুব ইম্পৰ্টেণ্ট হয় কাৰণে। 2021 হ'ল লখিমী বৰুৱা, গোপীৰাম বৰগায়ন বুঢ়া ভকত। তাৰপিছত আহিলে বিজয়া চক্ৰৱৰ্তী, মংগল সিং হাজোৱাৰী, দুলাল মানকি, বিৰুবালা ৰাভা, ৰোমান শৰ্মা, ইমৰান শ্বাহ। তাৰপিছত আহিলে 2022 চনত শকুন্তলা চৌধুৰী। তেওঁ মৰণোত্তৰভাৱে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে ধনেশ্বৰ ইংতি। তাৰপিছত আহিলে 2023 চনত হেমচন্দ্ৰ গোস্বামী, হেমপ্ৰভা চুতীয়া। তাৰপিছত আহিলে ডক্টৰ ৰামকুয়াংৱে জেমে নেউমে। তাৰপিছত আহিলে 2024 চনত, এইকেইটা ইম্পৰ্টেণ্ট হয়, এইকেইটা মনত ৰাখিব, আহিব পাৰে ইয়াৰ পৰা। 2024 চনত পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী, দ্ৰোণ ভূঞা। পাৰ্বতী বৰুৱাবোৰ কিহৰ লগত জড়িত হয় এই বঁটা লাভ কৰে আপোনালোকে কমেণ্ট কৰি জনাবচোন। তাৰপিছত আহিলে সাহিত্য একাডেমী বঁটা। প্ৰথম সাহিত্য একাডেমী বঁটা পোৱা ব্যক্তিজন হ'ল যতীন্দ্ৰনাথ দুৱৰা। তেওঁ বনফুলৰ বাবে এই বঁটা
1955 চনত লাভ কৰে। তাৰপিছত বেণুধৰ শৰ্মা তেওঁ 1960 চনত কংগ্ৰেছৰ কাচিলি ৰোডৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1961 চনত য়াৰুইংগমৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে অম্বিকাগিৰি ৰায়চৌধুৰী বেদনাৰ উল্কা নামৰ যোনখন আছে সেইখনৰ বাবে 1966 চনত এই বঁটা লাভ কৰে। নলিনীবালা দেৱী তেওঁ 1964 চনত অলকানন্দাৰ বাবে এই বঁটা লাভ কৰে। ছৈয়দ আব্দুল মালিক তেওঁ অঘৰী আত্মাৰ কাহিনীৰ বাবে 1972 চনত এই বঁটা লাভ কৰে। সৌৰভ কুমাৰ চলিহা তেওঁ গোলামৰ বাবে 1974 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে নৱকান্ত বৰুৱা ককা দেউতাৰ হাৰ তাৰ বাবে 1975 চনত এই বঁটা লাভ কৰে। হোমেন বৰগোহাঁই 1978 চনত পিতা পুত্ৰৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে যোগেশ দাস পৃথিৱীৰ অসুখৰ বাবে 1980 চনত এই বঁটা লাভ কৰে। নীলমণি ফুকনে কবিতাৰ বাবে 1981 চনত এই বঁটা লাভ কৰে। মামণি ৰয়ছম গোস্বামীয়ে মামৰে ধৰা তৰোৱালৰ বাবে 1982 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে লক্ষীনন্দন বৰা তেওঁ পাতাল ভৈৰৱীৰ বাবে 1988 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে চন্দ্ৰপ্ৰসাদ শইকীয়া তেওঁ মহাৰথীৰ বাবে 1995 চনত এই বঁটা লাভ কৰে। নিৰুপমা বৰগোহাঁয়ে অভিযাত্ৰীৰ বাবে 1996 চনত এই বঁটা লাভ কৰে। এইখিনি খুব ইম্পৰ্টেণ্ট হয়, সেইকাৰণে গোটেইখিনি মই ইয়াতে এড কৰি দিছোঁ। মহিম বৰাই পায় এধানী মাহিৰ হাঁহি নামৰ বাবে 2001 চনত। তাৰপিছত মৌন ওঠৰ মুখৰ হৃদয়ৰ বাবে ইয়েছে দৰ্জে থংচিয়ে 2005 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে দেওলাংখুই ৰীতা চৌধুৰী এই বঁটা লাভ কৰে। চন্দনা গোস্বামী পাটকাইৰ ইপাৰে মোৰ দেশৰ বাবে 2012 চনত এই বঁটা লাভ কৰে। অৰূপা পতংগীয়া কলিতাই 2014 চনত মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱাৰ বাবে এই বঁটা লাভ কৰে। কুল শইকীয়াই 2015 চনত আকাশৰ ছবি আৰু অন্যান্য গল্পৰ বাবে এই বঁটা লাভ কৰে। জয়শ্ৰী গোস্বামী মহন্ত তেওঁ চাণক্যৰ বাবে 2019 চনত এই বঁটা লাভ কৰে। অপূৰ্ব কুমাৰ শইকীয়া তেওঁ বেংচতাৰ বাবে 2020 চনত এই বঁটা লাভ কৰে। অনুৰাধা শৰ্মা পূজাৰীয়ে 2021 ইয়াত এখন অৰণ্য আছিল তাৰ বাবে এই বঁটা লাভ কৰে। ছবিলাল উপাধ্যায় 2021 চনত উষা অনিৰুদ্ধ নেপালীৰ বাবে এই বঁটা লাভ কৰে। মনোজ কুমাৰ গোস্বামী তেওঁ 2022 চনত ভুল সত্যৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে প্ৰণৱজ্যোতি ডেকা তেওঁ 2023 ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্পৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে নন্দেশ্বৰ দৈমাৰী তেওঁ 2023 জিউ চাফৰণী দাখন বড়ো ইয়াৰ বাবে তেওঁ লাভ কৰে। তাৰপিছত আহিলে সাহিত্য একাডেমী অনুবাদ বঁটা প্ৰথমজন হ'ল নৰেন্দ্ৰ নাথ শৰ্মা তেওঁ 1990 চনত আত্মজীৱনী চৰিত্ৰৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰে। তাৰপিছত আহে পৰি হিলৈদাৰী 2021 চনত দাঁতিপাৰৰ মানুহৰ বাবে এই বঁটা লাভ কৰে। জুৰি দত্ত 2022 কছাৰেথি আৰুৱা নাৰীৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে সাহিত্য একাডেমী বঁটা বিজয়ী বড়ো সাহিত্যিক এজন হ'ল মংগল সিং হাজোৱাৰী তেওঁ 2005 চনত জিউনী মৌগথাংগ বিসম্বী আৰু অৰুজৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে সাহিত্য একাডেমী শিশু সাহিত্য বঁটা গগন চন্দ্ৰ অধিকাৰী 2010 তেওঁ এই বঁটা লাভ কৰে। দিগন্ত ওজা তেওঁ 2022 ডাঙৰ মানুহৰ সাধুৰ বাবে এই বঁটা লাভ কৰে। ৰবীন্দ্ৰনাথ গোস্বামী তেওঁ 2023 পোৱালমণি আৰু চিচিঙৰ দুঃসাহসী অভিযান নামৰ উপন্যাসৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে সাহিত্য একাডেমী যুৱ বঁটা অৰবিন্দ বৰকটকী তেওঁ 2021 অনুশীলনৰ বাবে এই বঁটা লাভ কৰে। প্ৰদ্যুন্ন কুমাৰ গগৈ তেওঁ 2022 চকী আৰু অন্যান্য গল্পৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে জিন্তু গীতাৰ্থ তেওঁ 2023 মন মৰা তৰাৰ বাবে এই বঁটা লাভ কৰে। সাহিত্য নাটক একাডেমী বঁটা যাক একাডেমী ৰত্ন বা ফেল' বুলিও কোৱা হয়। প্ৰথমজন হ'ল ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা তেওঁ 2009 চনত সংগীত নাটক একাডেমী সংগীত ফেল' এই বঁটা লাভ কৰে। তাৰপিছত আহিলে যতীন্দ্ৰনাথ গোস্বামী 2018 চনত একাডেমী ৰত্ন বা ফেল' নৃত্যৰ বাবে তেওঁ এই বঁটা লাভ কৰে। তাৰপিছত আহিলে সংগীত নাটক একাডেমী বঁটা মিত্ৰদেৱ মহন্ত 1961 চনৰ অভিনয়ৰ বাবে তেওঁ এই বঁটা লাভ কৰে। মীনাৰাম দত্ত মুক্তাৰ তেওঁ 1963 চনৰ সত্ৰীয়া নৃত্যৰ বাবে এই বঁটা লাভ কৰে। ডক্টৰ হেমচন্দ্ৰ গোস্বামী তেওঁ 2018 চনৰ মুখা শিল্পৰ বাবে এই বঁটা লাভ কৰে। ৰঞ্জুমণি শইকীয়া তেওঁ 2019 চনৰ সত্ৰীয়া নৃত্যৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে অৰ্জুন বঁটা প্ৰথম হ'ল ভোগেশ্বৰ বৰুৱা তেওঁ 1966 চনতে দৌৰ খেলৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে মনালিছা বৰুৱা মেহতা তেওঁ 1987 চনত টেবুল টেনিছৰ বাবে এই বঁটা লাভ কৰে। জয়ন্ত তালুকদাৰ তেওঁ 2006 চনত আৰ্চাৰী খেলৰ বাবে এই বঁটা লাভ কৰে। শিৱ থাপা 2016 চনত তেওঁ বক্সিং খেলৰ লগত জড়িত
তেওঁ অৰ্জুন বঁটা লাভ কৰে 2016 চনত। তাৰপিছত আহিলে হিমা দাস, তেওঁ 2018 চনত এই বঁটা লাভ কৰে, তেওঁ দৌৰৰ খেলৰ লগত জড়িত। আৰু তাৰপিছত আহিলে লাভলীনা বৰগোহাঁই, তেওঁ 2020 চনত এই বঁটা লাভ কৰে, তেওঁ বক্সিং খেলৰ লগত জড়িত। আৰু তাৰপিছত আহিলে নয়নমণি শইকীয়া, তেওঁ 2022 চনত এই বঁটা লাভ কৰে আৰু তেওঁ লন বলৰ লগত জড়িত। তাৰপিছত আহিলে মেজৰ ধ্যান চন্দ খেল ৰত্ন বঁটা, অসমৰ পৰা লাভলীনা বৰগোহাঁয়ে বৰ্তমানলৈকে পাই আছে, এইটো 2021 চনত তেওঁ লাভ কৰে এই বঁটা। তাৰপিছত আহিলে অসম উপত্যকা সাহিত্য বঁটা, ভৱেন্দ্ৰনাথ শইকীয়া 1990 চনত, সনন্ত তাঁতী, তেওঁ 2017 চনত এই বঁটা লাভ কৰে, য়েছ চিত্ৰজিৎ থংচী, তেওঁ 2017 চনত এই বঁটা লাভ কৰে, ৰীতা চৌধুৰী, তেওঁ 2017 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে অসম ৰত্ন, প্ৰথমজন অসম ৰত্ন হ'ল ডক্টৰ ভূপেন হাজৰিকা, তেওঁ 2009 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে ডক্টৰ মামণি ৰয়ছম গোস্বামী, তেওঁ 2010 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী, তেওঁ 2015 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে অসম সাহিত্য সভাই অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ আজীৱন সাধনেৰে মূল্যৱান বৰঙণি আগবঢ়োৱা ব্যক্তিক দিয়া বঁটাসমূহ হ'ল ধৰ্মেশ্বৰী দেৱী বৰুৱানীক কাব্য ভাৰতী ৰূপে জনা যায়, লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ হিচাপে জনা যায়, ডক্টৰ ভূপেন হাজৰিকাক বিশ্বৰত্ন বুলি উপাধিৰে বিভূষিত কৰিছে। তাৰপিছত আহিলে মুনীন বৰকটকী সাহিত্য বঁটা, প্ৰথমজন হ'ল ৰবীন শৰ্মা, 1995 চনত পাছাৰ পাঁচালীৰ বাবে তেওঁ এই বঁটা লাভ কৰে। প্ৰদন্য কুমাৰ গগৈ, তেওঁ 2021 চনত চকী আৰু অন্যান্য গল্পৰ বাবে এই বঁটা লাভ কৰে। উপাসনা শইকীয়া 2022 চনত হালধীয়াৰ জোতা তাৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে নয়নজ্যোতি শৰ্মা, তেওঁ 2023 জালকটা জুইৰ বাবে এই বঁটা লাভ কৰে। তাৰপিছত আহিলে প্ৰবীণা শইকীয়া বঁটা, বিশেষকৈ এইটো মহিলাসকলৰ বাবে দিয়া হয়। প্ৰথম হ'ল নীলিমা দত্ত 1999 চনত, তাৰপিছত আহিলে হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই, তেওঁ 2015 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে নটসূৰ্য ফণী শৰ্মা বঁটা, প্ৰথম হ'ল তুলসী দাস 2004 চনত তেওঁ লাভ কৰে। তাৰপিছতে হ'ল প্ৰাঞ্জল শইকীয়া, তেওঁ 2022 চনত এই বঁটা লাভ কৰে। তাৰপিছত আহিলে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। প্ৰথমতে আমি চাই লওঁ অসম বৈভৱখিনি। অসম বৈভৱ প্ৰথমজন হৈছে ৰতন টাটা, 2021 চনত পায়, তেওঁ সমাজসেৱক হিচাপে। তাৰপিছত আহিলে দ্বিতীয়জন হ'ল তপন শইকীয়া, 2022 চনত, তেওঁ স্বাস্থ্যসেৱা আৰু জনসেৱাৰ ক্ষেত্ৰত জড়িত। তাৰপিছত আহিলে 3 নম্বৰজন হ'ল ৰঞ্জন গগৈ, তেওঁ 2023 বাবে পায়, আইন আৰু ন্যায়ৰ লগত তেওঁ জড়িত, ভাৰতৰ চিফ জাষ্টিচ আছিলে তেওঁ উচ্চতম ন্যায়ালয়ৰ। তাৰপিছত আহিলে অসম সৌৰভ, 2021 পায় ডক্টৰ কমলেন্দু দেৱ কুৰি। তাৰপিছত আহিলে ডক্টৰ এছ লক্ষ্মণন, দীপক চান্দজৈন, লাভলীনা বৰগোহাঁই, নীলপৱন বৰুৱা। তাৰপিছত আহিলে 2022 পায় কৃষ্ণ ৰয়, গিলবাৰ্টছন চাংমা, নয়নমণি শইকীয়া, ডক্টৰ বিনয় কুমাৰ শইকীয়া, ডক্টৰ শশীধৰ ফুকন। তাৰপিছত 23 চনত পোৱা অসম সৌৰভ হ'ল ডক্টৰ কিষাণ চান্দ নাৰিয়া, এলভিছ আলী হাজৰিকা, হিমা দাস, নাদিৰাম দেউৰী। তাৰপিছত আহিলে অসম গৌৰৱ। অসম গৌৰৱ হৈছে 2021 চনত যিসকলে পাইছিলে সেইসকলৰ হ'ল মুনীন্দ্ৰনাথ নাগাটে, ডক্টৰ বসন্ত হাজৰিকা, আকাশজ্যোতি গগৈ, মনোজ কুমাৰ বসুমতাৰী, খৰচিং টেৰাং, ববি হাজৰিকা, হেমপ্ৰভা চুতীয়া, নমিতা কলিতা, বাৰ্মিতা মামিন, ধৰণীধৰ বড়ো, কৌশিক বৰুৱা, কল্পনা বড়ো, ডক্টৰ আতিল ইকবাল। এইটো মোৰ স্পেলিং ভুল হৈছিলে, সেইকাৰণে মাৰ্কাৰ দিয়া আছিলে। তাৰপিছত আহিলে 2022 চনত পোৱা ব্যক্তিসকল হ'ল ধীতিমালা ডেকা, দেৱজিৎ বৰ্মন, ৰুস্তম বসুমতাৰী, মানজেলা, কেপ্টেইন অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী, শিলা গাৱালা, যোগেশ দেউৰী, পংকজ লাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মন্থং হমাৰ, ধ্ৰুৱজ্যোতি শৰ্মা, দয়াল গোস্বামী, ডক্টৰ চৈয়দ ইফতিকাৰ আহমেদ আৰু বিনন্দ হাতী বৰুৱা। তাৰপিছত আহিলে 2023 চনত ৰঞ্জিত গগৈ, পাৰ্বতী বৰুৱা, দেৱজিৎ চাংমাই, দ্ৰোণ ভূঞা, নীলম দত্ত, অনুপম ডেকা, সৌমদ্বীপ দত্ত, বসন্ত চিৰিং ফুকন, মহেন্দ্ৰ ডেকা, মীনাক্ষী চেতিয়া, তেনজিং বডোচা, পখিলা লেখটেপি, নিৰ্মল দে, মেৰী হাছা, জেচিন কুম্বাং পাও, ৰাহুল গুপ্তা। তাৰপিছত আহিলে উপেন্দ্ৰ ৰাভা। তাৰপিছত আহিলে অসমৰ চলচ্চিত্ৰ বঁটা আৰু সন্মান। প্ৰথম চলচ্চিত্ৰ হৈছে পিয়লি ফুকন, 1955 চনত, ফণী শৰ্মাৰ।
তাৰপিছত আহিলে শকুন্তলা 1961 চনত ভূপেন হাজৰিকাৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক তেওঁ লাভ কৰে। তাৰপিছত আহিলে প্ৰতিধ্বনি 1964 চনত ভূপেন হাজৰিকা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে তেওঁ। লটি ঘটি 1966 চনত ভূপেন হাজৰিকাৰে হয় ৰাষ্ট্ৰপতিৰ পৰা ৰূপৰ পদক তেওঁ লাভ কৰে। ডক্টৰ বেজবৰুৱা 1969 চনত ব্ৰজেন বৰুৱাৰ শ্ৰেষ্ঠ আঞ্চলিক ছবি হিচাপে পৰিগণিত হয় সেই সময়ত। চামেলি মেমচাব 1975 চনত আব্দুল মজিদ শ্ৰেষ্ঠ আঞ্চলিক ছবি হিচাপে লাভ কৰে। সন্ধ্যাৰাগ 1977 চনত ভৱেন্দ্ৰনাথ শইকীয়া, সেইখনো শ্ৰেষ্ঠ আঞ্চলিক ছবি হিচাপে গণ্য হয়। অপৰূপা 1982 চন জাহ্নু বৰুৱাৰ, সেইখনো শ্ৰেষ্ঠ আঞ্চলিক ছবি হিচাপে পৰিগণিত হয়। হালধীয়া চৰাই বাওধান খায় 1987 চনৰ জাহ্নু বৰুৱাৰ শ্ৰেষ্ঠ ভাৰতীয় ছবিৰূপে স্বৰ্ণকমল বঁটা লাভ কৰে। তাৰপিছত আহিলে বনানী 1989 চনত জাহ্নু বৰুৱাৰ, সেইখনে শ্ৰেষ্ঠ আঞ্চলিক ছবি আৰু পৰিৱেশ শিতানত শ্ৰেষ্ঠ ছবি হিচাপে লাভ কৰে। তাৰপিছত আহিলে ফিৰিঙতি 1991 চনত জাহ্নু বৰুৱাৰ দ্বিতীয় শ্ৰেষ্ঠ ছবি তেওঁৰ। তাৰপিছত আহিলে তৰা 2003 চনত জাহ্নু বৰুৱাৰ শ্ৰেষ্ঠ শিশু ছবি। এইখিনি খুব ইম্পৰ্টেণ্ট হয়, এইখিনি ফেক্ট মনত ৰাখিব পাৰিলে ভাল, পৰীক্ষাত আহি গ'লে তেতিয়া আপোনালোকে ইজিলি পাৰিব। জুয়ে পুৰা সোণ 2003 চনত সঞ্জীৱ সভা পণ্ডিতৰ পৰিৱেশ শিতানৰ শ্ৰেষ্ঠ ছবি। দীনবন্ধু 2004 মুনীন বৰুৱাৰ শ্ৰেষ্ঠ আঞ্চলিক ছবি। কদমতলে কৃষ্ণ আছে, এইখন 2005 চনত সুমন হৰিপ্ৰিয়াৰ। তাৰপিছত আহিলে ভিলেজ ৰকষ্টাৰ 2017 ৰীমা দাস শ্ৰেষ্ঠ ভাৰতীয় ছবিৰূপে স্বৰ্ণকমল বঁটা লাভ কৰে। তাৰপিছত আহিলে বুলবুল কেন সিং 2018 চনত, এইখনো ৰীমা দাসৰে হয়, শ্ৰেষ্ঠ আঞ্চলিক বঁটা লাভ কৰে। জোনাকী পৰুৱা 2018 চনত ভাস্কৰ হাজৰিকাৰ হয়, এইখনো শ্ৰেষ্ঠ আঞ্চলিক বঁটা হিচাপে লাভ কৰে। তাৰপিছত আহিলে অসমৰ চলচ্চিত্ৰ কলা কৌশলীয়ে লাভ কৰা অন্যান্য বঁটা। শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ভূপেন হাজৰিকা 1975 চনত চামেলি মেমচাবৰ বাবে তেওঁ এই বঁটা লাভ কৰে। শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে তেওঁ লাভ কৰে। প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰী হ'ল মলয়া গোস্বামী 1991 চনত ফিৰিঙতিৰ বাবে তেওঁ লাভ কৰে। ছিংগাপুৰ আঞ্চলিক চলচ্চিত্ৰ মহোৎসৱ শ্ৰেষ্ঠ অভিনেতা বিষ্ণু খাৰকৰীয়া 1955 চনত সাগৰলৈ বহু দূৰৰ বাবে। তাৰপিছত আহিলে শ্ৰেষ্ঠ অভিনেত্ৰী সীমা বিশ্বাস বেণ্ডিট কুইনৰ বাবে তেওঁ এই লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰী। শ্ৰেষ্ঠ জীৱনীমূলক তথ্যচিত্ৰ হস্তীৰ কন্যা 1997 চনত। আন্তঃৰাষ্ট্ৰীয় ফিল'ছফি ৰেচপি বঁটা আৰু কোডাক ভিজন বঁটা 2006 জাহ্নু বৰুৱাই পায়, মেইনে গান্ধীকো নেহি মাৰা তাৰ বাবে। তাৰপিছত আহিলে ঝাৰখণ্ডৰ শ্ৰেষ্ঠ অভিনেত্ৰী 2006 চনৰ আয়ামী বৰুৱাই লাভ কৰে পিয়াৰ কে খাতিৰৰ বাবে। তো এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত। যিমানখিনি তথ্য মই সংগ্ৰহ কৰিব পাৰোঁ গোটেইখিনি তথ্য মই ইয়াতে ইনক্লুড কৰিছোঁ। গতিকে যদি ভিডিঅ'টো ভালকৈ আপোনালোকে চাই পৰীক্ষাৰ বাবে খুব গুৰুত্বপূৰ্ণ দৰকাৰী হ'ব। তো এইখিনি আছিলে, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেল লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।